নমস্কাৰ গুৰুমণ্ডলী পেট এক্সাম সম্পৰ্কীয় এটি নতুন ভিডিঅ'ৰ সৈতে আদৰণি জনাইছোঁ আমাৰ ইউটিউব চেনেল ৰামধেনু এডুকেলৈ। অহাকালিৰ পৰা অৰ্থাৎ 16 জুনৰ আৰু 17 জুন তাৰিখে অসমৰ সকলো বিদ্যালয়তে পেট এক্সাম আৰম্ভ হ'ব আৰু এই পেট এক্সামৰ বাবে যি কুৱেশ্যন পেপাৰ এই কুৱেশ্যন পেপাৰসমূহ আমি কিদৰে ডাউনলোড কৰিম তাকে জনাবৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰত যাব লাগিব। তাত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব ক্লাছৰুম। ইতিমধ্যে আপোনালোকৰ কনচাৰ্ণ CRCCয়ে আপোনালোকৰ হোৱাটছআপ গ্ৰুপত ইয়াৰ ডাইৰেক্ট অফিচিয়েল লিংক দিব। আপুনি তাত গৈ ক্লিক কৰিলেও আপোনালোকে এই ক্লাছৰুম ফৰ আছাম এপটো আপোনালোকে ডাউনলোড কৰিব পাৰিব বা ইনষ্টল কৰিব পাৰিব। মই যিহেতু ইতিমধ্যে এইটো ইনষ্টল কৰিছোঁ, গতিকে ইয়াত অ'পেন বুলি আহিছে, মই অ'পেনত ক্লিক কৰিছোঁ। তাত ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটো দেখা পাব। ইয়াতে এটা চিম্পল লগইন প্ৰচেছ এটা আছে। খুব কম সময়ৰ ভিতৰতে আপোনালোকে লগ ইন কৰিব পাৰিব। আপোনালোকৰ প্ৰতিকৰে মোবাইলত যিহেতু এটা ইমেইল লিংক হৈ আছে, সেই নিৰ্দিষ্ট ইমেইলেৰে এইটো আপোনালোকে লগ ইন কৰিব লাগিব। ইয়াতে দেখিছে আপোনালোকে চাইন ইন উইথ গুগল বুলি আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনালোকে ইয়াতে আপোনালোকৰ মোবাইলত যিকেইটা ইমেইল লিংক হৈ আছে ইয়াত দেখুৱাই দিব। আপুনি যিটো ইমেইলেৰে এইটো লগ ইন কৰিব বিচাৰে সেইটো আপোনালোকে ক্লিক কৰি দিব। কণ্টেক্ট লোডিং হৈ আছে, এই দেখিলে ছাকচেছফুলি লগ ইন হৈ গ'ল। এতিয়া ইয়াতে 4টা অপশ্যন দেখা পাব আপোনালোকে। ইয়াতে একেবাৰে শেষৰ ফালে দেখিছে পেট অৰ্থাৎ পিৰিয়ডিক এছেছমেণ্ট টেষ্ট। আপোনালোকে এই পেট যিটো বক্স আছে ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ক্লাছ ৱাইজ ইয়াত কিছুমান আপোনালোকে লিংক দেখা পাব আৰু তাত বাওঁফালে আপোনালোকে ছাবজেক্টসমূহ দেখা পাব আৰু সোঁফালে আপোনালোকে ক্লাছসমূহ দেখা পাব। ইয়াতে ফৰ এক্সাম্পল ইয়াত ক্লাছ 6, 7, 8, 9 ইয়াত দেখুৱাই দিছে। যিহেতু পৰীক্ষাটো অহাকাইলৈ অৰ্থাৎ 16 জুন আৰু 17 জুন তাৰিখে অনুষ্ঠিত হ'ব, এই নিৰ্দিষ্ট পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ কিছু সময় পূৰ্বে ইয়াত প্ৰশ্নসমূহ উপলব্ধ কৰা হ'ব। তথাপি মই আপোনালোকক ডেমোৰ কাৰণে ইয়াত যিকোনো এটা ক্লাছ মই চিলেক্ট কৰি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ধৰা হ'ল মই ক্লাছ 8, মই ইয়াত ক্লাছ 8ৰ ইয়াত যে এছামিছ বুলি আছে এই এছামিছটো মই ইয়াত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে ইয়াত প্ৰশ্নসমূহ এনেকৈ আহি গৈছে। যদিও ইয়াত প্ৰশ্নখিনি বিজ্ঞানৰ প্ৰশ্ন আহিছে, এইটো এটা ডেমোৰ কাৰণে ইয়াত দেখুৱাই দিছোঁ। এই ধৰণে আপোনালোকৰ ইয়াত প্ৰতিটো বিষয়ৰে 10টাকৈ প্ৰশ্ন এনেকৈ আহি যাব। আপোনালোকৰ যিবিলাক বিদ্যালয়ত আপোনালোকৰ স্মাৰ্ট ক্লাছৰ ব্যৱস্থা আছে বা প্ৰজেক্টৰ ব্যৱস্থা আছে, তেওঁলোকে আপোনালোকে ডাইৰেক্ট তাত আপোনালোকে এই প্ৰশ্নসমূহ ডিছপ্লে কৰি যাব পাৰিব। আৰু যিবিলাক বিদ্যালয়ত তেনেকুৱা কোনো সুবিধা নাই বা তেনেকুৱা স্মাৰ্ট ক্লাছৰ ব্যৱস্থা নাই, সেনেকুৱা বিদ্যালয়ত আপোনালোকে এই প্ৰশ্নসমূহ আপোনালোকে ব্লেকবৰ্ডত লিখি দিব লাগিব। গতিকে একেবাৰে চিম্পল প্ৰচেছ। আপোনালোকে এই ধৰণে আপোনালোকৰ পেট এক্সামৰ যিখিনি প্ৰশ্ন বা যিখিনি কুৱেশ্যন আপোনালোকে এই ধৰণে ডাউনলোড কৰিব পাৰিব।